আগতে 46% of 150 এবাৰ লিখিছো 150% of 46 এতিয়া কি হ'ব নিউ সকল পুৰণা সকলে এইটো যেতিয়া আমি পূৰণ কৰিব যাম তেতিয়া আমি কি কৰিম এগেইন 150 পার্সেন্টেজৰ কাৰণে 100 তলত আহিব মাল্টিপ্লাই বাই 46 মই যদি 1 মিনিটৰ কাৰণে এটো অলপ আৰু এটা স্টেপ লও তো এটো হৈ যাব 150 into 46 divided by 100 হয় না আৰু আমাৰ आंसर কি আহি যাব এগেইন 69 আহি যাব কটাকটি কৰিলে ঠিক আছে এগেইন 69 আহি যাব মই কি কব গৈ আছো সবে মন কৰিব বহুত ডাঙৰ লাইফত এটা বহুত ডাঙৰ প্ৰবলেম সলভ হ'ব গৈ আছে ঠিক আছে লাইফৰ এটা বহুত ডাঙৰ প্ৰবলেম এটা সলভ হ'ব গৈ আছে আপোনালোকে মন কৰিব এই যেটো আছে এটো চেক কৰক 46 into 150 46 into 150 ইয়াতো 46 into 150 ইয়াত ডিভাইডেড বাই 100 ইয়াতো ডিভাইডেড বাই 100 তো এই দুটা বস্তু সেম হয় নে নহয় তো মই কি কব গৈ আছো যে a% of b is equals to b% of a लिखो इसको फर्स्ट नोट a% of b is equals to b% of a ঠিক আছে কারণ এইটো যদি মই উলাব যাও a by 100 into b আৰু এফালে হ'ব b by 100 into a ultimately আপোনালোকৰ হৈ যাব a into b by 100 আৰু ইয়াতো হৈ যাব আপোনালোকৰ a into b by 100 বুজি পাইছে কি কৈ আছো সবে বুজি পাইছে নিউ সকল বুজি পাইছে ন কি কৈছো 5% of 100 যেটো বা 100% of 5 একেটাই 100% বা 5ৰ 100% একেটাই স্টুডেন্ট A স্টুডেন্ট B স্টুডেন্ট C স্টুডেন্ট D কিয় সিওৰি আছিল ইমানখিনি সবে মন কৰিব এতিয়া জেনাৰেলি পৰীক্ষাৰ যিবোৰ মাৰ্কস থাকে যিবোৰ পৰীক্ষাৰ মাৰ্কস থাকে হেবোৰ কেনেকুৱা টাইপৰ থাকে 5 মাৰ্ক টোটাল মাৰ্ক যে থাকে ম্যাথছত বুলে টোটাল মাৰ্ক আছিল 150 কেমিষ্ট্ৰিত আছিল বুলে 100 ফিজিক্সত আছিল বুলে 100 হিন্দীত বুলে আছিল সে 150 আসামিছত আছিল বুলে 200 ঠিক আছে এনেকুৱা মাৰ্ক থাকে টোটাল মাৰ্ক এইটো 150 100 100 150 200 এনেকুৱা মাৰ্ক থাকে থাকে না ডাটা ডিআই কোৱেশ্চন পাইছে না এনেকুৱা চাৰ্ট কোৱেশ্চন পাইছে নে কেতিয়াবা টেক্সট বুকত যদি মক লগাইছে মকত 3-4টা কোৱেশ্চন পাইছো ডিআই এনেকুৱা mark obtained and total mark yes this is total mark আৰু mark obtained মই ইয়াত দি দিম পাইছে নে previous year question ঠিক আছে তো মই লৈছো ম্যাথছত বুলে পাইছে সে 46% মার্ক পাইছে ঠিক আছে কেমিস্ট্রিত বুলে পাইছে 67% ফিজিক্সত বুলে পাইছে 58% 32% আৰু ইয়াত পাইছে 90% আপোনালোকে মোক ক'ব লাগে এটো এনেকুৱা দিছে এটো কি মার্ক অবটেইনড এই যিখিনি আছে এইখিনি হৈছে মার্ক অবটেইনড আৰু এইখিনি কি টোটাল মার্ক এবোৰ কি টোটাল মার্ক সাবজেক্ট ওয়াইজ ওকে এতিয়া মোক আপোনালোকে ক'ব লাগে যে a plus b দুইজনে মিলি টোটাল কিমান মার্ক পালে টোটাল মার্ক obtained total mark obtained by A and B নিকালো টাইম দি আছো মই কিমান সময় লম মই আপোনালোকক টাইম দিম 1 মিনিট টাইমাৰ কত লগাই হৈ গল খতম টাইমস আপ ঠিক আছে 1 মিনিট টাইম দিলু 1 মিনিটত আপোনালোকৰ নাহিলে ओके तो यार की होइसे सब एक्चुअली अरे यार रुक जाइए क्या हो गया ठीक है सर ओके तो याद एक्चुअली
কি হৈছে চাব ধৰিব পৰা নাই কেনেকে কৰিম সেই কাৰণে তো মই কৈছো আপোনালোকে মন কৰক মই ইমান ইজি ইজি বস্তু কৈ থাকো ন কিন্তু কৰবাত নহয় কৰবাত ৰিলেট কৰো মই আপোনালোকক বস্তুবোৰ দেখাও ইমান ইজিকে সেই কাৰণে নাভাবিব যে ইজি কৰি আছো মই জানিব যে বস্তুবোৰ বনাই আনো ইজিকে বুজি পাবৰ কাৰণে অলপ আগতে মই কি কৈছো a% of b is equals to b% of a কৈছিলো না এইটো a% of a equals to b% of a হয় না নহয় কৈছো এইটো এইটো কৈছো হয় না নহয় yes or no a% of b equals to b% of a তো মই এৰ মাৰ্ক যেতিয়া লম এৰ মেথছৰ মাৰ্ক লৈ আছো 46% of 150 150 46% যদি লব যাও মন কৰিব 46% of 150 এইটো লোৱাতকে 150% of 46 লব পাৰিম নে নাই both are same both are same both are same yes or no ঠিক আছে 100% মানে কি আপুনি আপোনাৰ 100% ঠিক আছে 100% মানে কি 100% মানে কি 100% মানে 100 by 100 that is 1 complete আপুনি আপোনাৰ complete যেতিয়া মই 150% বুলি কম তেতিয়া কি হ'ব 150 by 100 that is 3 by 2 মানে 1.5 হয় না নহয় 150 গুণ মানে কি 1.5 গুণ 150% মানে কি 1.5 গুণ নহয় জানো 1.5 গুণ অসমীয়াত যে আমি কওঁ 1.5 গুণ তোতকে দুগুণ টেঙৰ মই ঠিক আছে তই কি নিজক কি বুলি ভাবিছ তোতকে দুগুণ বেছি জানো মই তোতকে দুগুণ টকা আছে মোৰ তোতকে দুগুণ দুখীয়া মই তোতকে ঠিক আছে কোন দুগুণ তিনিগুণ ওকে তো 150% মানে কি 1.5 গুণ 1.5 মাল্টিপ্লাই কৰিম 1.5 গুণ ওকে তো সিম্পল 46 ৰ 1.5 গুণ কিমান হৈ যাব 46 plus 46 और आधा 23 69 ये बात किसको किसको समझ में आया एगुण दुगुण तिनिगुण जे कौ 100% माने एगुण 150% माने 1.5 गुण 200% माने 200 divided by 100 माने 2 माने दुगुण হয় না এতিয়া চাওক কি হ'ব আমি এটো যেতিয়া কৰিম 46 ৰ 150% উলুটাকে ভাবিম মানে 69 কেনেকে মুখে মুখে কৰিম 67 ৰ 100% 67 এ হ'ব 58 ৰ 100% 100% মানে কি মই মোৰ নিজৰ 100% কমপ্লিট 1 100% মানে কমপ্লিট নহয় জানো তো 58 ৰ 100% মানে কি 58 নিজে তো প্লাস 58 52 ৰ 150% 52 ৰ লগত 1.5 গুণ মানে কিমান হৈ যাব আৰু 26 এড কৰিম 26 26 52 আৰু 26 এড কৰিম তো আমাৰ হৈ যাব 78 হয়নে 78 1.5 গুণ তাৰ পিছত 70% অফ 200 মানে 140 কিমান হৈছে এটা গুটেইটা যোগ কৰিলে কিমান হৈ যাব একে তিনিয়ে 4 412 হৈ গল কাৰ এৰ হৈ গল 412 বিৰ কিমান 40% और 1.5 गुण किमान 60 60 प्लस 71% और 71 और 100% 71 63 100% 63 प्लस 48 और 1.5 गुण 72 61 और 200 गुण 122 প্লাস করে দিয়ক একে তিনিয়ে 4 4 দুয়ে 6 6 দুয়ে 8 8 কেরি 0 6 হাতে 13 13 6 19 19 হাতে 26 26 দুয়ে 28 8 হাতে 2 388 ওকে তো ইয়াৰ লগত 388 মই প্লাস কৰিম কিমান হৈ যাব আমাৰ 0
08 তো 800 যাৰ আহিছিলে তাৰ কাৰেক্ট কেনেকে ওলাইছে বুজি পোৱা নাই এইবোৰ সঞ্জীৱ গগৈ লেটকে আহিছা ক্লাছত আইদাৰ লেটকে আহিছা নহলে ক্লাছত গুৰুত্ব দিয়া নাই